ঈদলৈ বুলি বাচ্চা এৰুৱা তিনিটা কণমানি কেনেকৈ মৃত্যুৰ কোলাত শুই পৰিল সেই কাহিনীটোকে মই আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ। ব'লক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। পবিত্ৰ ৰমজান মাহ চলি আছে। ইফালে ঈদৰ যা যোগাৰত সকলো ব্যস্ত হৈ পৰিছে। ছফিকুলেও ব্যস্ততাৰ মাজত সময় উলিয়াই নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতে ঘৈণীয়েক আৰু খুলখালীজনীলৈও কাপোৰ বজাৰ কৰি আনিল। খুলখালীজনী এইকেইদিন সিহঁতৰ ঘৰতেই আছে, সেইবাবে লগতে তাইলৈও নতুন কাপোৰ লৈ আহিছে। নতুন কাপোৰ পাই কণমানি তিনিটাৰ গাত তত নাই। নিজৰ কাপোৰকেইটা লৈ সিহঁতে মাক আৰু মাহীয়েকক দেখুৱাবলৈ বুলি দৌৰ মাৰিল। চোৱা চোৱা, আব্বাই আমালৈ ইমান ধুনীয়া কাপোৰ আনিছে। সেই বুলি ক্ৰমে 7 বছৰীয়া, 3 বছৰীয়া আৰু এবছৰীয়া সন্তানটিও সিহঁতৰ পিছে পিছে থুনুক থানাক খোজেৰে কাপোৰকেইটা লৈ লিৰিকি বিদাৰি চাই থাকিল। 7 বছৰীয়া সন্তানটিয়ে ক'লে, আমি ঈদত নতুন কাপোৰ পিন্ধি ফুৰিবলৈ যাম, কিমান যে ভাল লাগিব। সেই বুলি সিহঁতে গা টানি চাই আলফুলে কাপোৰবোৰ থৈ দিলে। ইফালে নতুন কাপোৰ পাই মাহীয়েকজনীৰ মুখতো বিৰিঙি উঠিল এক মধুৰ হাঁহি। যদিও তাই কাৰোবাৰ মাহীয়েক হ'ল, তথাপিও তাইৰ বয়স মাত্ৰ 7 বছৰ। তাইও মনতে বৰ আনন্দ পালে আৰু ঈদত পিন্ধিম বুলি আলফুলে সামৰি থলে। খুলখালী আৰু তাৰ কণমানিকেইটাৰ আনন্দবোৰ ছফিকুলে মনে মনে চাই আছিল। সি সিহঁতৰ আনন্দত বৰ সুখ অনুভৱ কৰিলে। বেছি দিব নোৱাৰিলেও সৰু সুৰা কিবা এটা পালেই যে সিহঁত সুখী হয়, সেয়াই তাৰ বাবে যথেষ্ট। সেইদিনা যিহেতু ৰাতি হ'ল, সেইবাবে খাই বৈ সিহঁত বিচনাত উঠিল। পিছদিনা ৰাতিপুৱাল খাই বৈ ছফিকুল দোকানলৈ বুলি ওলাই গ'ল। দোকানত থাকোঁতেই ছফিকুললৈ ঘৰৰ ওচৰৰে কোনোবাই ফোন কৰিলে। ফোনটো পায়ে সি লৰালৰিকৈ ঘৰলৈ ঢাপলি মেলিলে। ঘৰত গৈ দেখে যে 3 সন্তানক মাকে আক্ৰমণ কৰি তাতেই মাৰি পেলাই থৈছে। লগতে ভনীয়েকজনীকো মাৰিবলৈ খোজোতে পলাই মেলি যেনে তেনে সাৰিল যদিও গুৰুতৰভাৱে আহত হয়। ঘৈণীয়েকে সন্তান আৰু ভনীয়েকক মাৰি নিজেও মৰিবলৈ চেষ্টা কৰে যদিও তাই নমৰিল। 3টা সন্তানৰ যিহেতু লগে লগে মৃত্যু হ'লেই, সিহঁতক বচোৱাৰ আৰু কোনো বাটেই নাথাকিল। সেইবাবে লৰালৰিকৈ ছফিকুলে ঘৈণীয়েক আৰু খুলখালীয়েককেই মেডিকেলত ভৰ্তি কৰায় যদিও খুলখালীয়েকৰ অৱস্থা সংকটজনক। আজি ঈদ, সকলোৰে ঘৰে ঘৰে আনন্দ উল্লাস। ছফিকুলৰ দুচকু ভৰি আছে চকুৰ পানীৰে। আজি তাৰ বৰকৈ মনত পৰিছে সন্তানকেইটালৈ। ঈদত পিন্ধিবলৈ আনি থোৱা কাপোৰকেইটা সি বুকুত সাৱটি লৈ শুকাই কান্দি থাকিল। চিঞৰি চিঞৰি ক'লে, তই কেনেকুৱা পাষাণ হৃদয়ৰ মাক অ'? 10 মাহে গৰ্ভত লৈ জন্ম দিয়া 3টাকৈ ফুলকমলীয়া সন্তানক তই কেনেকৈ মাৰিব পাৰিলি? সকলোৰে ঘৰত সৰু সুৰা কাজিয়া থাকেই, সেই বুলিয়েনো এনেকুৱা জঘন্য কাম কৰিব লাগেনে? সেই বুলি কথাকেইটা কৈ কৈ ছফিকুল শোকত ভাগি পৰিল। ঈদৰ দিনাই সি আল্লাক আহ্বান জনালে, কোনোদিনেই কাৰোৰে জীৱনলৈ এনে কাল অমানিশা নামি নাহক যেন।